ছাৰবেইদেউসকল চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰমোচনক লৈ চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি কৰাক লৈ লগতে আৰ্জিত ছুটি বৃদ্ধি কৰাক লৈ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাকে লৈ আপোনাৰ ভালেকেইটা গুৰুত্বপূৰ্ণ দাবী সদৌ অসম কৰ্মচাৰী পৰিষদে আগবঢ়াইছে, যিটো সকলো বিভাগৰ সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে নতুনকৈ অহা ছাৰবেইদেউসকললৈ এটা অনুৰোধ, কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। সেয়েহে আহিছোঁ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ। ইয়াত চাব আপোনালোকৰ স্ক্ৰীণত কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰে ৮ম দৰমহা আয়োগ গঠন কৰিব লাগে। ইয়াতে সম্পাদক প্ৰধানে এই কথা উল্লেখ কৰিছে আৰু যাৰ ফলত পুৰণি পেঞ্চন নীতিও ভাল ৰাখিব লাগে আৰু এই দাবী কৰিছে নলবাৰী জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত। আৰু য'ত লিখা আছে, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে ৮ম দৰমহা আয়োগ গঠন কৰাৰ বাবে দাবী জনাইছে। আজি নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে এই দাবী জনায়। অসমৰ কৰ্মচাৰী সমাজৰ জ্বলন্ত সমস্যা NPS ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখি কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱন নিৰাপত্তা সুনিশ্চিত কৰাৰ পোষকতা কৰে। শিক্ষকসকলৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰি শিক্ষক সমাজৰ বহুদিনীয়া সমস্যাৰ সমাধান কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায়। ইতিমধ্যে 11 জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ অনুষ্ঠিত আলোচনাকালত হোৱা সিদ্ধান্ত মৰ্মে আৰ্জিত ছুটিৰ বাবে গঠিত উচ্চ স্তৰৰ সমিতিখনৰ প্ৰতিবেদন অনুসৰি কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ জনায়। সভাত অতিথি হিচাপে উপস্থিত থাকি নলবাৰী জিলাৰ সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ বীৰেন চক্ৰৱৰ্তীয়ে সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত অসমৰ শিক্ষক কৰ্মচাৰী সমস্যাসমূহৰ সমাধানৰ দিশত সফল কাম হ'ব বুলি আশা প্ৰকাশ কৰে। আৰু অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সম্পাদক তথা অসম কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ত আলোকপাত কৰে। শিক্ষকসকলৰ চাকৰি জীৱনত ন্যূনতম 3টা পদোন্নতি নিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনায়। শিক্ষক সমাজক একত্ৰিত হৈ থকাৰ বাবে সকলো শিক্ষকক আহ্বান জনায়। আৰু সেয়েহে য'ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বৈঠক হৈছিল, সেই বৈঠকত কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি কৰাকে লৈ আনহাতে পদোন্নতি দিয়াকে লৈ টিউটৰ শিক্ষকৰ সমস্যা সমাধান কৰাকে লৈ ভেঞ্চাৰ স্কুলসমূহ অতি শীঘ্ৰে নিয়মীয়া কৰাক লৈ আনহাতে ঠিকাভিত্তিক মাষ্টাৰ ৰোল আৰু ফিক্স পে কৰ্মচাৰীসকলক অতি শীঘ্ৰে নিয়মীয়াৰ আওতাত আনিবলৈ অনুৰোধ জনায়। এতিয়া লক্ষণীয় হ'ব পঞ্চায়ত নিৰ্বাচনৰ পিছত কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰি কৰ্মচাৰীৰ মুখত ৰাজ্য চৰকাৰে হাঁহি বিৰিঙাব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।